স্বাগতম এয়া হৈছে সিটি 18 ষ্টুডিঅত মই প্ৰাঞ্জল জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ 1 এপ্ৰিলৰ পৰা 12% বৃদ্ধি পাব ঔষধৰ দাম পেইন কিলাৰ এন্টিবায়োটিক এন্টি ইনফেক্টিভ হৃদৰোগ জ্বৰ ডায়াবেটিস সংক্ৰমণ ৰক্তজনিত ৰোগৰ ঔষধৰ বাঢ়িব দাম যক্ষ্মা উচ্চ ৰক্তচাপ ছালৰ ৰোগ কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি হ'ব 2022 আগলৈকে এনে ঔষধৰ মূল্য 2 পৰা 3% বেছি বৃদ্ধি হোৱা নাছিল কিন্তু এইবাৰ একেবাৰতে 12% বৃদ্ধি হ'ব ঔষধৰ দাম এয়া জনসাধাৰণৰ ওপৰত বাধমাৰ বুলি বহুতে অভিহিত কৰিছে ইয়াক আৰু কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ ফলত বহু লোকৰ অৱস্থা শোচনীয় হৈ পৰিব তাৰ আশংকাও কৰা হৈছে পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ 1 এপ্ৰিলৰ পৰা 12% বৃদ্ধি পাব ঔষধৰ দাম পেইন কিলাৰ এন্টিবায়োটিক এন্টি ইনফেক্টিভ হৃদৰোগ জ্বৰ ডায়াবেটিস সংক্ৰমণ ৰক্তজনিত ৰোগৰ ঔষধৰ বাঢ়িব দাম ইফালে যক্ষ্মা উচ্চ ৰক্তচাপ ছালৰ ৰোগ কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব 2022 আগলৈকে এনে ঔষধৰ মূল্য 2 পৰা 3%তকৈ বেছি বৃদ্ধি হোৱা নাছিল কিন্তু এইবাৰ একেবাৰতে 12% বৃদ্ধি হ'ব ঔষধৰ দাম সরকার হিসাবে আমি প্রায়খিনি ঔষধে ইতিমধ্যে আমি রাইজক বিনামূলীয়াকৈ দিছোঁ আৰু যিসকলে হয়তো ইয়াক ক্ৰয় কৰিবলৈ ক্ৰয় ক্ষমতা কম আপোনালোকে ভালকৈ জানে তেওঁলোকক আমি 5 লাখ টকাৰ হেলথ ইন্সুৰেন্সও দিছোঁ গতিকে তেখেতসকলে এইখিনি ক্ৰয় কৰিব পাৰিব হয় আমাৰ লিষ্টতো ঠিক তেনেধৰণে আমি ঔষধ ক্ৰয় কৰাৰ লিষ্ট আছে সেইখিনি মানে ঔষধ যিখিনি খুব এসেনশিয়াল ড্ৰাগছ সেইখিনি আমি লৈছোঁ আমি ৰাইজক এইখিনি সহায় কৰিম ৰাইজৰ অসুবিধাৰ মূল মাৰিবলৈকে আমি 5 লাখ টকাৰ একোটা পৰিয়ালক হেল্থ স্কিম দিছোঁ গতিকে ৰাইজৰ অসুবিধা নহয় বৰপেটা লক্ষীপুৰ চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা আক্ৰমণ আৰু প্ৰতিআক্ৰমণত দুজনৰ মৃত্যু হৈছে মাৰপিটত নিহত লক্ষীপুৰ চৰগাঁৱৰ চৰকাৰী গাঁও প্ৰধান উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ নিয়াৰ বাটত জাকিৰ হুছেইনৰ মৃত্যু হৈছে সংঘাতত আহত হৈছে 20 জনৰো অধিক লোক আহতসকলক কুন্তলী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভূমি বিবাদৰ পৰিণতিত সংঘটিত হয় এই ভয়ংকৰ ঘটনা এই ঘটনাত উত্তপ্ত হৈ আছে বৰপেটাৰ কাছুমাৰা আৰু লক্ষীপুৰ চৰ ঘাতকৰ দলটোক বিচাৰি আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান বিল্লাল হুছেইন তুজামিল সমেত আলী আৰু ৰাজা নামৰ 4 জন লোকৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ অভিযোগ 4 অভিযুক্তক বিচাৰি আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান এয়া হ'ল বৰপেটাৰ লক্ষীপুৰ চৰৰ খবৰ য'ত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় আক্ৰমণ আৰু প্ৰতিআক্ৰমণত দুজনৰ মৃত্যু হয় মাৰপিটত নিহত লক্ষীপুৰ চৰগাঁৱৰ চৰকাৰী গাঁও প্ৰধান উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ নিয়াৰ বাটত জাকিৰ হুছেইনৰ মৃত্যু হয় সংঘাতত আহত হৈছে 20 জনৰো অধিক লোক আহতসকলক কুন্তলী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ভূমি বিবাদৰ পৰিণতিত সংঘটিত হয় এই ভয়ংকৰ ঘটনা আজিজুল গাঁৱৰা লক্ষীপুৰ চৰৰ মাটিৰ কাজিয়াত তেওঁৰ অপজিট পাৰ্টিয়ে আহি তেওঁ ট্ৰেক্টৰেৰে হাল বাবলৈ গৈছিল তেওঁক আহি বাধা দিছিল গাড়ীৰ পৰা নমাই দাৰে বা কুৰালেৰে বা ডেগাৰেৰে তেওঁক কোবাই বা হানি খুচি মাৰি তেওঁক লগে লগে তেওঁ মৃত্যু হৈছে যিকেইজন মানুহ তেওঁৰ আত্মীয় স্বজন গৈছিল সিহঁতক ৰক্ষা কৰিবলৈ সিহঁতকো এই মাৰপিট কৰিছে আৰু তাৰ মাজৰে পৰা এজন সন্তলী মেডিকেলত লৈ আছিল গোটেইখিনি তাৰে পৰা গুৱাহাটীলৈ এফআইআৰ কৰিছিল গৰামাৰী পোৱাৰ আগতে আৰু এজন তেওঁৰ ভিনী হয় জাকিৰ হুছেইন নাম তেওঁ তাতে ডেথ হৈ গৈছিল কংগ্ৰেছৰ সভা স্থগিত প্ৰস্তাৱৰ উত্তৰ মুখ্যমন্ত্ৰী ৰাহুল গান্ধীৰ বিষয়ত সদনত সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ প্ৰসংগ উত্থাপন বিৰোধী হুলস্থুলত বিধানসভাত দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয় 3 জন বিৰোধী বিধায়কক দিনটোৰ বাবে বহিষ্কাৰ কৰা হয় ৰাহুল গান্ধীৰ অধ্যাদেশ ফলা প্ৰসংগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ইউপিএ কেবিনেটে বিধেয়ক আৰু অধ্যাদেশ প্ৰত্যাহাৰ কৰিছিল ৰাহুলে বিচৰাটোকে কংগ্ৰেছে কিয় বিৰোধিতা কৰিছে সদস্যপদ তৎকালীন খাৰিজ হোৱাটো বিচাৰিছিল ৰাহুলে সেই কাৰণে অধ্যাদেশ ফালি দিছিল হেনো ৰাহুল গান্ধীয়ে এছচিৰ ৰায় বা সুপ্ৰিম কোৰ্টৰ ৰায় এটা আলোচনা কৰিব পাৰো নেকি সেই মন্তব্য মুখ্যমন্ত্ৰীৰ বা সেই প্ৰশ্নতে উত্থাপন কৰিছে আজি বিধানসভাৰ মজিয়াত আৰু কংগ্ৰেছে কোলা পোছাকেৰে কৰা প্ৰতিবাদক সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাননীয় অধ্যক্ষ মহোদয় সদনত সন্মানীয়
বিৰোধী দলপতি ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াৰ ডিছকুৱালিফিকেশ্যন আৰু কনভিকশ্যনক লৈ আজি এটা সভা স্থগিত প্ৰস্তাৱ উল্লেখ কৰিছে। সভা স্থগিত প্ৰস্তাৱ কি ধৰণে এই সদনত আলোচনা হয় তাৰ বিষয়ে সম্পূৰ্ণ এটা বিধিবদ্ধ নিয়ম এই হাউচত দিয়া আছে। আমি প্ৰথম যদি হাউচৰ 57 আমি যদি প্ৰভিজন চেপ্টাৰ 12লৈকে যাওঁ তেতিয়ালৈ তাত প্ৰথম কোৱা হৈছে যে যিকোনো মেটাৰ দ্য ৰাইট টু মুভ দ্য এডজৰ্ণমেণ্ট অফ দ্য এছেম্বলি ফৰ দ্য পাৰ্পাছ অফ ডিছকাছিং a definite matter of urgent public importance subject to the following restriction. Not more than one motion shall be made at the same sitting. Not more than one matter can be discussed on the same motion. The motion must not revive discussion on a matter which has been discussed. The motion must not anticipate a matter which has been previously appointed for consideration or with reference to which a notice of motion has been previously given. The motion must not deal with a matter on which a resolution could not be moved. The motion shall not deal with any matter which is under adjudication by a court of law having jurisdiction. অধ্যক্ষ মহোদয়, ইয়াত গোটেই কথাটো ক'ৰ পৰা আহিলে যে ভাৰতৰ লোকসভাৰ এগৰাকী সংসদ ৰাহুল গান্ধী ডাঙৰীয়াই 2019 চনত লোকসভাৰ নিৰ্বাচন চলি থকাৰ সময়ত তেখেতে এটা বিশেষ জাতিক যি জাতিটো অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিৰ অন্তৰ্ভুক্ত মই কোট কৰিম একজেক্ট শব্দকেইটা কোৰ্টক মই কোট কৰিম মই নিজৰ কথা একো নকওঁ তাতে কোৱা হৈছিলে যে সব সুৰ এই কমিউনিটিৰ পৰাই কিয় আহে অধ্যক্ষ মহোদয় আমি কোৰ্টৰ সাহিত্যটো আমি আলোচনা নকৰো বুলি কৈছো না মই যোৱাই নাই বিষয়ত আহিছে মই যিখিনি জাজমেণ্ট দিলো নাই ক'ব পাৰিব নাই সেইখিনি কথা ক'ব পাৰিব অধ্যক্ষ মহোদয় বিষয়ত আহিছে এই বক্তব্যৰ ওপৰত ক্ষুণ্ণ হৈ মই আগতে কৈছো যে যিটো কমিউনিটি তাৰ মই নাম ল'ব খোজা নাই খালি sufficient to say that that community belongs to other backward class আৰু আমাৰ অসমতো যথেষ্ট ওবিসি মানুহ আছে আনকি আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াও ওবিসি সম্প্ৰদায়ৰ মানুহ অধ্যক্ষ মহোদয় তেতিয়া কোৰ্টত মই অত্যন্ত সন্মান সহকাৰে কৈছো যে আমাৰ এই হাউচত এটা পৰম্পৰা আছে যে এলপিয়ে কথা ক'লে আমি নুঠো আৰু আমি কোনে উঠা নাছিলো সন্মানীয় সদস্য দিগন্ত কলিতা উঠোতেও মই বহাই দিছিলো অধ্যক্ষ মহোদয় যেতিয়া এই কলৰৰ ইলেকশ্যন মিটিঙত ৰাহুল গান্ধী whether I don't know what is the context but he has clearly said that why allegation comes only against the title or the community of this particular community or particular title then aggrieved by that I am just giving the background moi kono comment kora nai aggrieved title কমিউনিটি কথা উল্লেখ কৰা নাই title kono aggrieved by that Purnesh Modi has filed an application before the Chief Judicial Magistrate Surat court we all know we respect judiciary we do not criticize a judicial verdict High Court, what High Court has withdrawn, how High Court has passed order, normally this August House do not discuss because otherwise everything we have to discuss from tomorrow. প্ৰকৃততে আমি সদায় কৈ থাকো যে আমাৰ দেশৰ গণতন্ত্ৰ আৰু সংবিধানক বিজেপিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি গণতন্ত্ৰ ধ্বংস কৰিব বিচাৰে আৰু আম্বেদকাৰ ডাঙৰীয়াই নিজে কৈছিল যে যদিহে সংবিধানখন কোনোবাই ভংগ কৰে মই সেই সংবিধান জ্বলাই দিম আম্বেদকাৰ ডাঙৰীয়াই নিজে কৈছিলে যে সংবিধানখন ভাল কিন্তু বেয়া মানুহৰ হাতত এই সংবিধান পৰিলে
সংবিধান নষ্ট হ'ব। আৰু সেই কথাখিনিকে দেখা গৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াক তাৎক্ষণিকভাৱে তেওঁক এটা গোচৰত যিটো গোচৰ মানহানি আৰু এই মানহানি যিজন মানুহে দিছে তেওঁৰ বিষয়ে ইয়াত নাই। 3জনমান চোৰৰ কথা তেওঁ তাত কৈছিলে, ললিত মোদী, নীৰৱ মোদী, এইবিলাক চোৰ বুলি সকলোৱে জানে। এইবিলাক বিদেশত আছেগৈ, ৰেড কৰ্ণাৰ নটিচ, হোৱাইট কৰ্ণাৰ নটিচ ইণ্টাৰপলে দি থৈছে। সেই মানুহবিলাক যে চোৰ, তেওঁলোকৰ উপাধি চোৰ, সেই কথাটো কোৱাৰ পিছত অন্য এজন মানুহে যিজনে গুজৰাটত চাহ বিকু বুলি কয়, পূৰ্ণেশ মোদী, তেওঁ এজন বিধায়ক হয়, তেওঁ এটা কেছ দিলে। সেই কেছটোত যেনেধৰণে জাজমেণ্ট হ'ল টেকনিকেলি, তাৰপিছত কিন্তু তেওঁক ফাৰ্ষ্ট টাইম অফেণ্ডাৰ 2 বছৰ মেক্সিমাম পানিছমেণ্ট। মোদী ডাঙৰীয়াৰ আৰু আম্বানীৰ কি সম্পৰ্ক, এই কথাবিলাক যাতে আৰু ক'ব নোৱাৰে তাৰ বাবে তেখেতৰ সদস্যপদ কৰ্তন কৰা হ'ল। আৰু কিছুমান ক্ষেত্ৰত দেখা যায় বিৰোধীৰ ক্ষেত্ৰত যেন আইন সুকীয়া আৰু শাসক দলৰ কাৰণে আইন সুকীয়া। ইয়াৰ উদাহৰণ আছে উত্তৰ প্ৰদেশৰ এজন মন্ত্ৰী, তেওঁক এমাহৰ পিছত ডিছকুৱালিফাই কৰা হৈছে। গুজৰাটৰ এজন মন্ত্ৰীক এনেকুৱা ঘটনা হোৱাৰ পিছত 3 বছৰৰ পিছত ডিছকুৱালিফাই কৰা হৈছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ চেণ্টেন্সটো এমাহলৈ ছাছপেণ্ডেড হৈ আছে। তাৰপিছত আপিল কৰা সুযোগ নিদিয়াকৈ গুজৰাটী ভাষাত লিখা 170 পৃষ্ঠাৰ জাজমেণ্ট দিল্লীলৈ আনি একেদিনৰ ভিতৰত তেখেতক ডিছকুৱালিফাই কৰা হৈছে। সেই গতিকে এনেকুৱা ধৰণৰ কেছত সুপ্ৰিম কোৰ্টৰ বৰ্তমানৰ জাষ্টিছ, চিফ জাষ্টিছ অফ ইণ্ডিয়া DY চন্দ্ৰচূড় ডাঙৰীয়াৰ জাজমেণ্ট আছে আজম খানৰ ডিছকুৱালিফিকেশ্যনৰ কেছত, যে কিছুমান ক্ষেত্ৰত বিৰোধীক আইন লগাবলৈ যাওঁতে অকণমান অসুবিধাৰ সৃষ্টি কৰা হয় আৰু ইমান স্পীড ব্ৰেক মানে নলগোৱাকৈ তাৎক্ষণিকভাৱে কৰা হয়। আৰু এইখিনি কথাকে আমি সংবিধান যাতে ৰক্ষা হয়, গণতন্ত্ৰত সকলোৰে কথা কোৱাৰ অধিকাৰ আছে। সাংসদজনৰ যদি সংসদত কথা কোৱাৰ অধিকাৰ নাথাকে তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ কেনেকৈ বাচিব? এই কথাবিলাক আজি আমি আলোচনা কৰি আমি এটা প্ৰস্তাৱ ল'ব বিচাৰিছিলোঁ যে আমাৰ সংবিধানখন যিসকলৰ ৰক্ষা কৰাৰ দায়িত্ব তেখেতসকলে যাতে লয় আৰু ইয়াৰ যাতে বিসংগতি নহয়, সেইখিনি দায়িত্ব আমাৰ অসম বিধানসভাত আমিও সংবিধান ৰক্ষা কৰিম বুলি শপত লোৱা। সেই গতিকে সংবিধান ভংগ হ'লে আমাৰ নিশ্চয় আমাৰো দুখ লাগে। সেই গতিকে আজি এটা প্ৰস্তাৱ দিছিলোঁ, এই প্ৰস্তাৱটো খাৰিজ কৰি দিলে আৰু আমি ৱাকআউট কৰিছোঁ। বোকাখাতত বিদেশী পৰ্যটকৰ বিহু। বোকাখাতত অসমীয়া সাজ পৰিধান কৰি জাৰ্মানৰ পৰ্যটকে মাৰিলে বিহু। চাদৰ মেখেলা পিন্ধি কণ কণ শিশু তথা স্থানীয় যুৱতীৰ সৈতে বিহু নাচি উৎফুল্লিত জাৰ্মানীৰ হাইকে হেলিন। বোকাখাতৰ ৰোজ ইংলিছ হাইস্কুলত অনুষ্ঠিত হয় বিহুৰ কৰ্মশালা। বোকাখাত জিলা মইনা পাৰিজাতৰ বিহুৰ আখৰাত অংশগ্ৰহণ কৰে বিদেশী পৰ্যটকগৰাকীয়ে। मेरा नाम हाइके। Heike. Heike Helin. Dancing Bio dance is a very joyful, tribal dance, and I tried to do it, and I loved it. It was amazing. And especially it was amazing to dance it together with all the teachers and students here. It was just amazing. Thank you so much. মই একদম বহুত খুশি আৰু মই কালিৰ পৰা এওঁৰ লগতে আছো। মোৰ টাইম ইমানে ধুনীয়াকৈ গৈছে, আমি ইমান ভালকৈ স্পেণ্ড কৰিছোঁ দুজনে। আৰু মই কৰা স্কুলখনলৈ আনিবলৈ পাই বহুত সুখী হৈছোঁ আৰু বহুত ভাল লাগে। আমি নাচিছোঁ, বাগিছোঁ, एंजॉय करिसु। मैं जर्मनी से हूँ। जर्मनी से हूँ। हिंदी थोड़ा थोड़ा आ जाता है ना? Yes, हिंदी but no Assamese. পদূলিমুখ পালেহি হেপাহৰ ৰঙালী। ডালত কপৌ কুলি কেতেকী বিননীয়ে এতিয়া মন উতনোৱা কৰিছে প্ৰতিজন অসমীয়াৰ। উজনিৰ পৰা নামনিলৈ চলিছে বিহুৰ আখৰা। ঢোলৰ গুমগুমনি আৰু পেপাৰ মাতত ৰজন জনাই উঠিছে গাঁও চহৰ। পদূলিমুখত হেপাহৰ ৰঙালী। উখল মাখল অসমীয়াৰ দেহ মন। ৰঙালী বিহুলৈ মাজত কেইটামান দিন। চেনেহৰ বিহুটিক আদৰিবলৈ গাত তত নাইকিয়া হৈছে অসমীয়াৰ। ব্যস্ততা বাঢ়িছে ঢুলীয়া নাচনীৰ। পিছ পৰি ৰোৱা নাই শিপিনী আৰু বাদ্যযন্ত্ৰ নিৰ্মাতা। এয়া ওদালগুৰিৰ দৃশ্য। ৰূপাখা স্বাগতম সংঘৰ উদ্যোগত চলিছে বিহুৰ প্ৰশিক্ষণ নিবাৰণ বৈশ্যই প্ৰশিক্ষণ প্ৰদান কৰিছে শতাধিক কণ কণ শিশুৰ লগতে যুৱতীক।
বিহুক লৈ চলিছে ব্যাপক প্ৰস্তুতি। হিন্দু যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালা। তেজপুৰ মিলনপুৰৰ নৱালী বৰতলত কৰ্মশালাত অংশগ্ৰহণ কৰিছে ১.৫ শতাধিক ঢুলীয়া নাচনীয়ে। ব্যতিক্ৰম নহয় বৰাক উপত্যকাৰ কৰিমগঞ্জ। ঢোল পেপাৰ মাতত ৰজনজনাই উঠিছে বৰাকভেলী আভিযান্ত্ৰিক মহাবিদ্যালয়। বিহুৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠিত কৰিছে বিহু কৰ্মশালা। হেঁপাহৰ বহাগক আদৰিবলৈ ঢুলীয়া নাচনীৰ সমান্তৰালকৈ খুবেই ব্যস্ত গোলাঘাটৰ মেহুৰাম বৰা। থলুৱা শিল্পী মেহুৰাম বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ১৩০০ গগনা, মহৰ শিঙৰ পেঁপা, সুতুলিকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ। বিগত ৩০ বছৰ ধৰি লোকবাদ্য প্ৰস্তুত কৰি অহা মেহুৰাম বৰাই উপাৰ্জন কৰে ৫ লক্ষাধিক টকা। ডিব্ৰুগড়ো যায়, তাৰপিছত তিনিচুকীয়া দোকানীয়ে লৈ যায়হি, আকৌ দুলীয়াজানৰ দোকানী আছে তেখেতলোকেও নিয়ে, মাকুমলৈও নিয়ে, আকৌ ধেমাজিতো যায়। গোৱালপাৰাৰ আগিয়াৰ ৰুখাপাৰা গাঁৱতো একেই পৰিৱেশ। কণ কণ শিশুৰ লগতে ডেকা গাভৰুসকল ব্যস্ত হৈ পৰিছে ৰাভা গীত নৃত্যৰ আখৰাত। বিহুৰ দিনা চোতালে চোতালে ৰাভা নৃত্য পৰিৱেশন কৰিবলৈ সাজু হৈছে যুৱক যুৱতীসকল। ৰাং ৰে ৰাই মানে দুন্দা কাঠা ৰাং চিনি দগকাই খুচান ৰামপাৰ। ৰঙালীৰ পূৰ্বে ব্যতিক্ৰম নহয় শিপিনীসকল। গহপুৰৰ ককিলাত মহিলাসকল ব্যস্ত হৈ পৰিছে তাঁতৰ শালত। আপোনজনৰ বাবে বৈ উলিয়াইছে বিহুৱান, তাঁতশালতে জুৰিছে বিহুনাম। বিহুৰ পূৰ্বে খুবেই ব্যস্ত এইজন ৭ম শ্ৰেণীৰ ছাত্ৰ পৰাগ চৌধুৰী। বজালীৰ মাজিওপাৰাৰ ৭ম শ্ৰেণীৰ ছাত্ৰজন এতিয়া ব্যস্ত তাঁতশালত। পঢ়া শুনাৰ সমান্তৰালকৈ তাঁতশালত গামোচাৰ লগতে অন্যান্য কাপোৰ প্ৰস্তুত কৰি পিতৃ মাতৃক সহায় কৰি আহিছে পৰাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱশ্ৰেষ্ঠ মানৱৰ নিৰ্মম অত্যাচাৰত মৰুভূমিলৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চল। ঘূৰ্ণিদ্ৰাত বিটিআৰৰ বন বিভাগ। মৰুভূমিত পৰিণত হোৱাৰ উপক্ৰম ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চল। বেদখলকাৰীৰ কবলত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি। নিঃচিহ্ন হোৱাৰ পথত বন্যহস্তী, ৩০০ৰো অধিক দুষ্প্ৰাপ্য প্ৰজাতিৰ বিবিধ পখিলাৰ মুক্ত বিচৰণথলী, উল্টাপানী, সৰলপাৰা। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা নানা প্ৰকাৰৰ মূল্য। নেটৱৰ্ক 18ৰ ৰাইজিং ইণ্ডিয়াৰ ৩য় সংস্কৰণ। দিল্লীত নেটৱৰ্ক 18ৰ বিশাল আয়োজন। কৃষিৰ পৰা বিজ্ঞানলৈ, ক্ৰীড়াৰ পৰা শিক্ষালৈ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ। বৰ্তমান নীতিন গাডকাৰী উপস্থিত হৈছে। পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো। वेलकम गडकरी जी। तो पहले तो मैं ऑडियंस को ये बता दूं, आपने एक वादा पूरा किया। आप पिछली बार जब आए थे आपने कहा था अगली बार हाइड्रोजन कार में आऊंगा, और आज आप हाइड्रोजन पावर्ड कार में ही आए। हम लोग हाइड्रोजन पावर्ड बस में कब आएंगे? अभी तो अशोक लेलैंड और टाटा ने जो उनकी ट्रक और बसेस है वो आईसी इंजन को हाइड्रोजन पे हम चला सकते हैं, ऐसा उन्होंने ऑटो एक्सपो में मॉडल्स लॉन्च किए हैं। मुझे लगता है कि अब दिन दूर नहीं है। केवल 2 इम्पोर्टेंट बातें उसमें हैं कि हाइड्रोजन 3 प्रकार का है।
एक हाइड्रोजन जो पेट्रोलियम से होता है वो ब्राउन हाइड्रोजन, जो कोल से होता है वो ब्लैक हाइड्रोजन, और जो पानी से और ऑर्गेनिक वेस्ट से होता है वो ग्रीन हाइड्रोजन। अभी मुझे बताते हुए खुशी हो रही कि दिल्ली में 3 बड़े बड़े माउंटेन्स हैं। मैंने कहा कि ये पर्यटन स्थल बन गए। ये कचरे के हैं, गाजीपुर और 2 जगह पर। तो अभी हमने 20 लाख टन कचरा, ये जो दिल्ली का यूरिया 2 जो है रिंग रोड, ये जो सोनीपत के आते हुए पेरिफेरल रोड के बाद एयरपोर्ट जाने के लिए 2 से 2.5 घंटे लगते थे, अब 20 मिनट में लोग जाएंगे डायरेक्ट। वो रोड पूरा बना है, उसमें हमने 20 लाख टन कचरा यूज किया है। अब इसी कचरे को सैग्रीगेट करके इसमें प्लास्टिक, मेटल और ग्लास को अलग करके जो ऑर्गेनिक वेस्ट होगी वो बायोडाइजेस्टर में डाल के उससे मीथेन बनाकर मीथेन से हाइड्रोजन बनेगा। एक मार्ग ये है, जो एग्रीकल्चर में जो परली है, कॉटन स्ट्रॉ, व्हीट स्ट्रॉ, राइस स्ट्रॉ, बगास, उससे होगा। और दूसरा सोर्स जो है, ये जो गंदा पानी है, कोई भी पानी है पर हम लोग वेस्ट वाटर यूज करें, और उसमें इलेक्ट्रोलाइजर, हम इस समय वर्ल्ड में इलेक्ट्रोलाइजर के नंबर 1 मैन्युफैक्चरिंग हब है। हम अमेरिका को एक्सपोर्ट कर रहे हैं। तो इलेक्ट्रोलाइजर से हम लोग पानी से ऑक्सीजन और हाइड्रोजन अलग करेंगे। फिर जो जनरेटर लगेगा 500 बार तक या 700 बार तक कंप्रेस करने के लिए, वो हम लोग 100% बायो इथेनॉल पर लेंगे, क्योंकि उसमें डीजल खर्चा करने से बढ़ेगा तो कॉस्ट बढ़ेगी। तो वो ये पानी से भी हाइड्रोजन होगा। प्रॉब्लम एक है कि 1 किलो हाइड्रोजन के लिए 50 यूनिट पावर लगेगी, तो उसकी कीमत जाएगी कम से कम $3, $4। और मुझे ऐसा लगता है कि इसमें कीमत $1 आनी चाहिए। तो अभी बंगलोर में हमारे इंडियन साइंस रिसर्च इंस्टीट्यूट है, उनको मैं गया था वहाँ, उन्होंने विदाउट पावर ये बायोमास, बायो वेस्ट से हाइड्रोजन बनाया है। तो वो $1 आएगा, तो 80 रुपये में हम लोग 450 किलोमीटर चल पाएंगे। तो लोगों में बहुत सस्ता होगा, ट्रक, बसेस, कार, स्कूटर। और उसके बाद सबसे बड़ी बात है ना, हवाई जहाज, बाद में हमारी केमिकल फैक्ट्री, स्टील फैक्ट्री, सब जगह पर हाइड्रोजन हम लोग यूज करेंगे। और मैं आपको बताता हूँ, जो हाइड्रोजन मिशन हमारे सरकार ने तय किया है, हम ऊर्जा को आयात करने वाले नहीं, हम ऊर्जा को निर्यात करने वाला देश बनेंगे। ये हमारा प्रयास है। आपने हवाई जहाज की बात की, लोग कह रहे हैं कि आप तो हवाई जहाजों का धंधा ठप कर रहे हैं। जो एक्सप्रेसवेज बन रहे हैं, अब 2 घंटे में इधर, 4 घंटे में उधर। देखिए, ये बात सही है कि अब इसी साल के अंदर में दिल्ली से देहरादून 2 घंटे में होगा, जयपुर भी 2 घंटे में होगा, तो चंडीगढ़, अमृतसर 4 घंटे में होगा। अब देखो, यहाँ से एयरपोर्ट जाना है 1 घंटा, एयरपोर्ट पे बैठना विमान में जाने के लिए 1 घंटा, वहाँ से जाने के लिए आधा पौन घंटा, और वहाँ से घर जाने के लिए 1 घंटा। अब कौन जाएगा दिल्ली से देहरादून? अगर रोड से डायरेक्ट हम नया रोड बना रहे 2 घंटे में जाएंगे, हरिद्वार में 2 घंटे में जाएंगे, तो कोई जाएगा नहीं। मुझे याद है, मैं 95-2000 में जब मुंबई में मंत्री था, तो जेट एयरवेज की 8 फ्लाइट मुंबई से पुणे के बीच में चलती थी। और जब हमारा मुंबई पुणे एक्सप्रेस हाईवे बन गया, अब तो 20 साल हो गए, अब पुणे से मुंबई फ्लाइट बंद हो गई। तो अब यही नहीं, तो पर इसका मतलब उनका नुकसान नहीं होगा। वो देहरादून से हैदराबाद, देहरादून से अहमदाबाद, देहरादून से पुणे, देहरादून से जयपुर, तो दूर दूर की फ्लाइट और बढ़ेगी, क्योंकि वहाँ 22% ग्रोथ है। जो नजदीक वाली है वही केवल बंद होगी। तो ये सरकार सड़क बनाती है या सड़क सरकार बनाती है? मुझे तो मालूम नहीं, मैं मिनिस्ट्री ऑफ सरफेस ट्रांसपोर्ट का मंत्री हूँ, और मोदी जी के नेतृत्व में हम सड़क बनाने का काम कर रहे हैं। और सड़क बनाने से मुझे लगता है कि हमारे देश में जहाँ सड़क बनती है वहाँ विकास होता है। अभी ये द्वारका एक्सप्रेस हाईवे जो हम बना रहे हैं, तो मुझे मालूम नहीं, एक दिन मुझे एक सज्जन हवाई जहाज में मिले और मेरे पैर छुए, तो बोला ऐसा क्यों कर रहे हो? बोले मेरा पूरा धंधा चौपट हो गया था, जैसे आपने ये जो द्वारका एक्सप्रेस हाईवे बनाया, तो उसके बाद में बोले मुझे 2-2.5 हज़ार करोड़ का फायदा हुआ, और मेरी प्रॉपर्टी सब बढ़ गई और जमीन को भाव आया। तो अभी ये दिल्ली की डेवलपमेंट, और अच्छी बात आपको बताता हूँ, मुझे पहली बार पता चला कि ये जो जैसे ये जिस रोड की मैंने उल्लेख किया कि 20 मिनट में हम आएंगे द्वारका, ये जो चंडीगढ़ रोड से, तो इसमें दोनों
গোলাঘাটৰ কমাৰ বন্ধাত ৰহস্যজনক ডকাইতি পিষ্টল লৈ যোগেশ্বৰ নাথৰ ঘৰত সোমাল 6জনীয়া ডকাইত গৃহস্থৰ হাত ভৰি বান্ধি 2 পুত্ৰলৈ গুলীচালনা কৰা ডকাইতৰ দলক ডাঙৰ পুত্ৰৰ প্ৰত্যাক্ৰমণ গোলাঘাটৰ কমাৰ বন্ধাত ৰহস্যজনক ডকাইতি পিষ্টল লৈ যোগেশ্বৰ নাথৰ ঘৰত সোমাল 6জনীয়া ডকাইত গৃহস্থৰ হাত ভৰি বান্ধি 2 পুত্ৰলৈ ডকাইতৰ গুলীচালনা গুলীৱাৰ পাছতো ডাঙৰ পুত্ৰৰ প্ৰত্যাক্ৰমণ বৰপুত্ৰৰ প্ৰতাপত ঘৰ এৰি পলাল 6জনীয়া অস্ত্ৰধাৰী ডকাইত বান্ধি পেলাই মুখখন বান্ধি একদম সম্পূৰ্ণ হৈ থাক এজনক এটা ঘুচা দিয়া মোৰ পুৰা মনত আছে ঘুচাটো দিছো ঘুচাটো দি মই সিধা ৰড বুলি পেলাই ওলাই আহিছো ওলাই আহি এখন চকীয়ে মুঠতে আঘাত লগাইছো নিশা 1:30 বজাত পিতৃৰ কোঠাত সোমাইছিল 2টা ডকাইত হাত ভৰি বান্ধি বৃদ্ধক খুৱাই থৈ অট্টালিকাটোৰ ওপৰ মহলালৈ উঠি গ'ল ডকাইতৰ দল ডকাইতৰ দলত আছিল 6টা দুৰ্বৃত্ত ডকাইতৰ দলটোৱে হিন্দী ভাষাত কথা পাতি বিপথে পৰিচালিত কৰিব খুজিছিল পৰিয়ালটোক ধন টকা পইচা বিচাৰি ঘৰখন লণ্ডভণ্ড কৰাৰ মাজতে 2 পুত্ৰৰ কোঠাত গুলী চলাই ট্ৰাক চলালে ডকাইতৰ দলে সৰু ল'ৰাৰ কোঠাত 2জাই গুলী আৰু ডাঙৰ ল'ৰাৰ কোঠাত 1জাই গুলী চলালে ডকাইতে ফুটাইছে 3-4 ফুটাইছে 2চাতে সৰুটো মতে এটা ডাঙৰটো কিন্তু গুলী চলোৱাৰ পাছতো বৰপুত্ৰই হাতৰ কাষতে পোৱা চকী এখনেৰে প্ৰতি আক্ৰমণ চলালে ডকাইতক বৰপুত্ৰৰ ৰুদ্ৰমূৰ্তি দেখি ঘৰ এৰি পলাল 6জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলটো কিন্তু এইটো কথা যে ইমান আমাৰ এটা ঘন বসতিপূৰ্ণ অঞ্চলত এনেকুৱা এটা ঘটনা হৈ গৈছে আমি কাৰ ভৰসা কৰি পেলাই থাকিম আৰু পেট্ৰলিঙো যদিও সম্ভৱ আহিছেনে নাই বা আহিছে যদিও তেওঁলোকে ভালকৈ এইটো অনুসন্ধান কৰিলে হয়তো গম পাব এতিয়া আহিছে নাই সেইটো উপমহলৰ ভাল বিষয় বিভাগে খবৰ খাতি ৰাখিব লাগে কেইটা সময়ত আহে কি কথা ইতিমধ্যে কমাৰ বন্ধাৰ লগতে গোলাঘাট আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত অস্ত্ৰ শস্ত্ৰ লৈ অহা ডকাইতে একো এটা নিনিয়াকৈ যোগেশ্বৰ নাথৰ অট্টালিকাৰ পৰা পলায়ন কৰাৰ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাংসদ পদ ঘূৰাই পাবলৈ ৰাহুল গান্ধীয়ে গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে সাংসদ পদ ঘূৰাই পালে মহম্মদ ফাইজলে ফাইজলৰ 10 বছৰৰ কাৰাদণ্ডৰ ৰায় কেৰালা উচ্চ ন্যায়ালয়ে বাতিল কৰাৰ পাছতেই পুনৰ সাংসদ পদ ঘূৰাই পালে নেতাগৰাকীয়ে সাংসদ পদ খাৰিজ হোৱা মহম্মদ ফাইজলে সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পাবনে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছৰ বিক্ষোভ সুৰাট আদালতৰ ৰাহুল গান্ধীক 2 বছৰৰ কাৰাদণ্ড ৰায়ৰ পিছতে সাংসদ পদ খাৰিজক বিজেপিৰ ষড়যন্ত্ৰ বুলি কংগ্ৰেছে অভিযোগ আনিছে আদালতৰ কাম কাজ তথা সাংসদ পদ খাৰিজ বুলেট ট্ৰেইনৰ গতিৰে চলা বুলি কংগ্ৰেছ নেতৃত্বই কটাক্ষ কৰিছে কিন্তু এই মুহূৰ্তলৈকে সুৰাট আদালতৰ ৰায়ক কংগ্ৰেছ বা ৰাহুল গান্ধীয়ে প্ৰত্যাহ্বান জনোৱা নাই উচ্চ ন্যায়ালয়ৰ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে বুধবাৰে সাংসদ পদ ঘূৰাই পালে মহম্মদ ফাইজলে 2019 চনত লক্ষদ্বীপৰ সাংসদ নিৰ্বাচিত হোৱা এনচিপিৰ মহম্মদ ফাইজলে এটা অপৰাধী গোচৰত 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত হৈছিল এই বছৰ 11 জানুৱাৰীত মহম্মদ ফাইজলৰ বিৰুদ্ধে 10 বছৰ কাৰাদণ্ডৰ ৰায় ঘোষণা হৈছিল এই ৰায়ৰ দুদিন পিছতে খাৰিজ হৈছিল মহম্মদ ফাইজলৰ সাংসদ পদ একে সময়তে 18 জানুৱাৰীত নিৰ্বাচন আয়োগে 27 জানুৱাৰীত লক্ষদ্বীপৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ভোটগ্ৰহণৰ দুদিন পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ে মহম্মদ ফাইজলৰ বিৰুদ্ধে নিম্ন আদালতৰ ৰায় সাময়িকভাৱে স্থগিত ৰাখিলে বন্ধ হ'ল লক্ষদ্বীপৰ উপ নিৰ্বাচন 30 জানুৱাৰীত এনচিপি নেতা শৰদ পাৱাৰে ওম বিৰলাক সাক্ষাৎ কৰি মহম্মদ ফাইজলৰ সাংসদ পদ ঘূৰাই দিবলৈ অনুৰোধ জনায় আৰু বুধবাৰে মহম্মদ ফাইজলে ঘূৰাই পালে সাংসদ পদ সুৰাট আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতৰ ওচৰ চাপিলে ৰাহুল গান্ধীয়েও ঘূৰাই পাব পাৰে সাংসদ পদ ৰাহুল গান্ধীয়ে নিজেই বিচাৰে যে সংসদ সদস্য পদ শাস্তি হোৱাৰ পিছত থাকিব নালাগে টুডে দেয়াৰ ইজ এ ডেভেলপমেণ্ট লাক্ষাদ্বীপৰ এমপি he was disqualified at once now Supreme Court has stayed the order speaker has restored his membership it is a development of today আজি স্পিকাৰে তেওঁৰ মেম্বাৰশ্বিপ ৰেষ্টৰ কৰিছে কালি যদি
Rahul Gandhi's sentence is stayed by High Court and Supreme Court. Speaker will take the decision. লক্ষণীয়ভাৱে বুধবাৰে নিৰ্বাচন আয়োগে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে যদিও নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে সম্প্ৰতি খালী হৈ থকা ৱাইনাডৰ লোকসভা আসনৰ বাবে উপ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ৱাইনাডৰ লোকসভা আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে প্ৰতিবাদৰ বাবে সাজু হৈ থকা কংগ্ৰেছ তথা ৰাহুল গান্ধী কিন্তু এতিয়াও চুৰাট আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাই এনে পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীৰ 30 দিনৰ জামিন অন্ত পৰিলেই যাব লাগিব কাৰাগাৰলৈ হয়তো ৰাহুল গান্ধী তথা কংগ্ৰেছে তাকেই বিচাৰিছে ৰাহুল গান্ধীৰ কাৰাগাৰ গমনৰে কংগ্ৰেছে সুযোগ ল'ব বিচাৰিছে সমাগত নিৰ্বাচনত ৰাহুলৰ 2 বছৰীয়া কাৰাগাৰ গমনৰে কংগ্ৰেছে আবেগিক সমৰ্থন পাব ঠিকেই কিন্তু 8 বছৰলৈ অৱতীৰ্ণ হ'ব নোৱাৰিব কোনো নিৰ্বাচনত নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট শিল্পৰ সমাহাৰ 29 গৰাকী শিল্পীৰ শিল্পকৰ্মৰে উজ্বলি উঠিল গহপুৰৰ বৰপুখুৰীৰ পাৰৰ শ্বহীদ কনকলতা মুকুন্দ কাকতি উদ্যান ঘৰে ঘৰে ছবিৰ সংকল্পৰে শিল্পীসকলে লৈছে এই পদক্ষেপ শিল্পৰ সমাহাৰ গহপুৰত একেলগে উজ্বলি উঠিছে 29 গৰাকী শিল্পীৰ শিল্পকৰ্ম শিল্পীৰ ব্ৰাছৰ ষ্ট্ৰকেৰে সকলোৰে চকুৰ সন্মুখতে ৰঙীন হৈ উঠিছে কেনভাছ গহপুৰত 29 গৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সমাহাৰ ঘটিছে গহপুৰৰ বৰপুখুৰী পাৰৰ শ্বহীদ কনকলতা মুকুন্দ কাকতি উদ্যানত ঘৰে ঘৰে ছবিৰ সংকল্পৰে একেলগে আগবাঢ়িছে শিল্পীসকল আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পী ননী বৰপূজাৰীকো দেখা গ'ল চিত্ৰ অংকনত ব্যস্ত থকাৰ দৃশ্য গহপুৰ নগৰী মোৰ বৰ প্ৰিয় শ্বহীদ নগৰী ইয়াত আহি আগে পিছেও ছবি আঁকিছোঁ এইবাৰো আঁকিছোঁ নৰ্থ আছাম নাও নামৰ এটি অনুষ্ঠানৰ 4ৰ্থ বৰ্ষপূৰ্তি আৰু বাটৰ কেনভাছ অসমৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই চিত্ৰ অংকন অনুষ্ঠিত হয় শ্বহীদ কনকলতা মুকুন্দ কাকতি উদ্যানত হোৱা এই অনুষ্ঠানত ভাগ লৈ চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে কয় যে ঘৰে ঘৰে ছবি তেওঁলোকৰ এতিয়া লক্ষ্য শিল্পীয়ে কেতিয়াও দৰদাম কৰিব নালাগে গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আত্মৰক্ষা আৰক্ষী ছাউনীত চলিছে মহিলাৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰতিকূল পৰিস্থিতিত নিজকে ৰক্ষা কৰিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছে এদল যুৱতীয়ে অসম আৰক্ষীৰ উদ্যোগত চলিছে এই বিশেষ প্ৰশিক্ষণ মহিলাৰ আত্মৰক্ষা প্ৰশিক্ষণ গোৱালপাৰা জিলাৰ সংৰক্ষিত আৰক্ষী ছাউনীত প্ৰশিক্ষণ চলিছে বহু কেইগৰাকী যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজকে ৰক্ষা কৰিব পৰা কৌশল শিকিছে অসম আৰক্ষীয়ে সমাজৰ যুৱতী আৰু ছাত্ৰীসকলৰ শাৰীৰিক প্ৰশিক্ষণৰ কাৰ্যসূচী অব্যাহত ৰাখিছে সমাজৰ প্ৰতিগৰাকী নাৰীক মানসিক আৰু শাৰীৰিকভাৱে সবল কৰি তোলাৰ উদ্দেশ্যেৰে অসম আৰক্ষীয়ে এনে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আহিছে গোৱালপাৰা জিলাৰ সংৰক্ষিত আৰক্ষী ছাউনীটো ৰূপায়িত হয় প্ৰশিক্ষণ কাৰ্যসূচী জিলা আৰক্ষী অধীক্ষক ভি ৰাকেশ ৰেড্ডিয়ে মুকলি কৰে প্ৰশিক্ষণ কাৰ্যসূচী এনে শাৰীৰিক প্ৰশিক্ষণৰ জৰিয়তে যুৱতী আৰু ছাত্ৰীসকলক সুৰক্ষিত কৰাৰ লগতে মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰি যুৱকসকলৰ সমানে সমানে আগবাঢ়ি যোৱাত মনোবল যোগাব বুলি আশা প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে দুধনৈৰ পৰা লৈ লখিমপুৰৰ পৰা যিমান স্কুল মেজৰ স্কুল আছে আমি আজি চবক মানে ইয়াতে মাতিছোঁ আৰু বীৰাংগনা টিম গুৱাহাটীৰ পৰা আমাৰ ৰিকুৱেষ্টৰ পিছত কমাণ্ডো বেটালিয়ন পৰা আহিছে নিজে সেল্ফ ডিফেন্সৰ ট্ৰেইনিং দিয়া হৈছে আজি ডেমনষ্ট্ৰেশ্যন কৰা আছে আৰু আপুনি দেখিছে ছোৱালী বহুতখিনি ভাল পাইছে আৰু এইটো অকল মানে দেখাৱাৰ ট্ৰেইনিং নাই পাৰ্টিচিপেশ্যনো কৰা হৈছে গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই আছিল আজিৰ চিটি 18 কিছু সময়ৰ পাছতে চাওক ছুপাৰফাষ্ট প্ৰাইম টাইম 100 নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড